হয় নমস্কাৰ। সৰ্বপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাৰ খনমুখ গাঁও পঞ্চায়তৰ যি নৱনিৰ্বাচিত আমাৰ সভাপতি লক্ষীন্দৰ গগৈ আৰু উপসভানেত্ৰী আমাৰ লক্ষীমাই দুৱৰা বাইদেউ, তেওঁলোকলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। যিহেতুকে ময়ো ৩ নং ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে ৰাইজে মোক পঠালে। মই এতিয়া আজি আমি ইয়াত যিহেতুকে আমাৰ পঞ্চায়ত গঠনৰ ক্ষেত্ৰত আমি আহিছিলোঁ, আমি 10জন ৱাৰ্ড মেম্বাৰ উপস্থিতিত আমাৰ ইয়াত হৈছিলে। কিন্তু ইয়াত আমাৰ যি আমি প্ৰথমে ভাবি আছিলোঁ মিত্ৰজোঁটত হ'ব, আমাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন মিত্ৰজোঁটৰ চৰকাৰ, আৰু যিহেতুকে ইয়াত আমিও আশা কৰিছিলোঁ আমাৰ পঞ্চায়তখন গঠনৰ ক্ষেত্ৰতো মিত্ৰজোঁটে আমি ভাল ফল লাভ কৰিম। কিন্তু আমাৰ যিহেতুকে মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ 7জন সদস্য থকা স্বত্তেও আজি লাষ্ট মমেণ্টত আজি যি লক্ষীন্দৰ গগৈৰ নেতৃত্বত যি আমাৰ পঞ্চায়ত গঠন হৈছে, তেওঁলোকে আমাৰ বিজেপি কৰ্মীসকলক প্ৰথম অৱস্থাৰ পৰা কৈ যে আমি মিত্ৰজোঁটতে পঞ্চায়তখন গঠন কৰিম, কৈ আজি লাষ্ট মমেণ্টত তেওঁলোকে আজি ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ লগত যোগ হৈ আজি তেওঁলোকে পঞ্চায়ত গঠন কৰিলে। আৰু সেইকাৰণে আমি অতি মৰ্মাহত হৈছোঁ। তেওঁলোকক শুভেচ্ছা দিছোঁ, তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। কিন্তু তেওঁলোকে যে আজি বিজেপিক বিট্ৰে কৰি পিনি তেওঁলোকে আজি ৰাইজৰ দল আৰু কংগ্ৰেছক লগত লৈ পিনি তেওঁলোকে পঞ্চায়ত গঠন কৰিবলগীয়া হ'ল। কিয় এনেকুৱা পৰিস্থিতি হ'ল, তেওঁলোকে কিয় এনেকুৱা কৰিলে, সেই কথাটোত আমি মানে ভাবি পাৰ পোৱা নাই। কিন্তু যিহেতুকে আমাৰ ৰাজ্য চৰকাৰত আমাৰ মিত্ৰজোঁট আছে, কেন্দ্ৰীয় চৰকাৰত আছে, তথাপি আমি পঞ্চায়তখন আমি মিত্ৰজোঁটতে কৰিম বুলি আমি ভাবিছিলোঁ। আৰু তেওঁলোকে আমাক আশাও দিছিলে। আশা দি আজি শেষ মুহূৰ্তত তেওঁলোকে আমাক আজি পদাঘাত কৰিলে। সেইকাৰণে আমি খুব দুখ পাইছোঁ। এইকাৰণে তেওঁলোকে সভাপতি বা উপসভাপতি হৈছে আমি সেইটো বেয়া পোৱা নাই, কিন্তু তেওঁলোকে যিহেতুকে আমাৰ বিজেপিৰ লগত মিত্ৰতা থকা স্বত্তেও তেওঁলোকে এনেকুৱাখিনি কৰাৰ কাৰণে আমি তেওঁলোকক বেয়া পাইছোঁ। আমি আজি অনাগত দিনত আমি প্ৰতিভা হাজৰিকা হৈ পিনে আমাৰ বিজেপি কৰ্মীয়ে ৰাতিয়ে দিনে কষ্ট কৰি তেওঁক আমি বৰ্তমানলৈকে তেওঁ 26 ধন্যবাদ জনাইছোঁ। কাৰণ পঞ্চায়ত এটা গণতান্ত্ৰিক ব্যৱস্থাৰে পঞ্চায়ত নিৰ্বাচন হৈ গৈছে, আৰু তাৰ সভাপতি নিৰ্বাচনৰ পৰ্বও গণতান্ত্ৰিকভাৱেই হ'ব, সেইটো ঠিক কথা। কিন্তু কথা হ'ল কি, আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। আৰু আজি বিগত কেইটামান দিনলৈকে আমাৰ অসম গণ পৰিষদ দলে আমাৰ লগত থাকি তেখেতলোকে পঞ্চায়ত গঠন কৰা আমাক আশা দিছিল, আৰু আজি তাৰ এটা বিপৰীত ছবি আমি পৰিলক্ষিত হ'ল। আমি ক্ষুণ্ণ হৈছোঁ। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা তথা আমাৰ থাকোঁতেও, আমাৰ মিত্ৰতা থাকোঁতেও আমাৰ অসম চৰকাৰৰ লগত আমাৰ মিত্ৰতা আছে। গতিকে এই মিত্ৰতাক ভংগ কৰি তেখেতলোকে আওকাণ কৰি আমাক মাহীয়াই চকুৰে যি দৃষ্টিৰে চালে, আমি এটি দুখ পাইছোঁ। গতিকে অনাগত দিনত আমি আচলতে 2024 যি আমাৰ বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনত আমাৰ মিত্ৰতাটো কেনেধৰণে থাকিব, আমি কেনেধৰণে সহজভাৱে ল'ম, সেইটো কিন্তু এটা লক্ষণীয়। গতিকে মই আচলতে আজি সুখী হ'ব পৰা নাই। এই ক্ষেত্ৰত মই ক্ষুণ্ণ হৈছোঁ, কাৰণ আমাক সম্পূৰ্ণ তেখেতলোকে আওকাণ কৰি পেলাই ৰাইজৰ দল আৰু বিশেষকৈ কংগ্ৰেছৰ লগত যি তেওঁলোকে মিত্ৰতা কৰি পেলাই পঞ্চায়ত গঠন কৰিছে, এইটো অতি দুৰ্ভাগ্যজনক বুলি মই আজি অভিহিত কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমাৰ নৱনিৰ্বাচিত খনমুখ গাঁও পঞ্চায়তৰ যিখন আমাৰ গঠন হ'ল, তাৰ প্ৰতি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা যথেষ্ট আমাৰ সুবিধা আছে বুলি কয় শুভেচ্ছা থাকিল। আৰু অনাগত দিনবিলাক তেওঁলোকে সুকলমে কাৰ্যভাৰ চলাই যাব বুলি আমি আশা ৰাখিছোঁ। কিন্তু এটাই আমাৰ দুখ লাগিছে, আজি মিত্ৰজোঁট চৰকাৰ থকা অৱস্থাত তেওঁলোকে আজি খনামুখত সম্পূৰ্ণভাৱে বিপৰীত ছবি তেওঁলোকৰ ফালৰ পৰা আমি দেখা পালোঁ। যিহেতু আমাৰ 7জন মেম্বাৰ মিত্ৰজোঁট চৰকাৰৰ ফালৰ আমাৰ জিকি আছিলে, কিন্তু আজি তেওঁলোকে কি কৰিলে, কংগ্ৰেছ আৰু আমাৰ ৰাইজৰ দলৰ লগত সৰ্বমত হৈ তেওঁলোকে আজি পঞ্চায়তখন গঠন কৰিবলৈ সক্ষম হ'ল। কালিলৈকে তেওঁলোকে আমাক আশা দি আছিলে যে আমাৰ 7জন আছে, এতিয়া আমি নিশ্চিন্তভাৱে আমি পঞ্চায়তখন গঠন কৰিব পাৰিম। সেই অনুপাতে আমি প্ৰত্যেকেই আশাবাদী হৈ আছিলোঁ, আৰু প্ৰত্যেকেই আমি বুকু ধাতি ইয়ালৈ ওলাই আহিছিলোঁ। কিন্তু এই বস্তুটো একচুৱেলি তেওঁলোকে এই নিয়মটো বা এই মিত্ৰজোঁট ভংগ কৰিবলৈ তেওঁলোকে কোনে অধিকাৰটো দিলে বা কোনফালৰ পৰা তেওঁলোকে পালে, আমি সেইটো নাজানো। আমি ভাবিছোঁ যে এইটো নিশ্চয় তেওঁলোকৰ নেতা ভূপেন হাজৰিকাই সেইটো কিবা এটা ইংগিত দিছে, নহ'লেনো তেওঁলোকে কিয় কৰ্মীসকলে এইখিনি মানে সাহস পালে। কাৰণ কেলৈ সদিনালৈকে কেন্দ্ৰীয় চৰকাৰটো মানে মিত্ৰজোঁট, ইয়াতো আমাৰ মিত্ৰজোঁট, প্ৰত্যেকে মিত্ৰজোঁটখিনি তেওঁলোকে আজি সম্পূৰ্ণ তছনছ কৰি পিনি ভংগ কৰি দিলে। কিন্তু তাৰ কাৰণে আমি ক্ষুণ্ণ হৈছোঁ, আৰু আমি এইটো ভাবিছোঁ যে আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ইয়াৰ এটা নিশ্চয় ইনিচিয়েটিভ ল'ব লাগে। কাৰণ কেলৈ আগন্তুক আমাৰ 2024 চনৰ বিধানসভা আহি আছে, কিন্তু কাইলৈ যদি ভূপেন হাজৰিকা টিকেট পায়, সেইটো ক্ষেত্ৰত আমি কেনেধৰণে তেওঁলোকক আঁকোৱালি ল'ব পাৰিম, সেইটোহে বিচাৰ্য বিষয় হৈ পৰিছে। গতিকেলৈ মোক ক'বলগীয়া দুআষাৰ ইয়াৰ কৰিছোঁ।